আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মহাবিদ্যালয়ৰ এটা বাতৰি পৰিৱেশন হৈ আছে আৰু সেই সম্পৰ্কেহে আমি দুআষাৰ ক'বৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আচলতে এতিয়াৰ যিটো এডমিশ্যন প্ৰক্ৰিয়া সেইটো আমাৰ যিটো পুৰণা প্ৰক্ৰিয়া তাতকৈ বহুত বেলেগ হ'ল আজিকালি। মই সেই আমাৰ যিটো ঘটনা ওলাই আছে তালৈ যোৱাৰ আগতে বৰ্তমান আমাৰ যিটো এডমিশ্যন প্ৰক্ৰিয়া তাৰ ওপৰতহে অকণমান কৈ ল'ব বিচাৰিছোঁ। মই আমাৰ আজিকালি যিটো এডমিশ্যন প্ৰক্ৰিয়া সেইটো সমৰ্থ পৰ্টেলৰ জড়িত হয়। ই হ'ল ছিষ্টেম ফৰ এছেছমেণ্ট এগ্ৰিডিটেশ্যন এণ্ড ৰেটিং অফ ট্ৰেন্সপাৰেঞ্চি এণ্ড হলিষ্টিক ছিষ্টেম এইটো এটা, আৰু ইয়াৰ জৰিয়তে হায়াৰ এডুকেশ্যন এডমিশ্যন ছিষ্টেমটো ইয়াৰ মাজেৰে হয়। এইটো এটা গভৰ্ণমেণ্ট পৰ্টেল আৰু সেইমতে কলেজবিলাকত যোৱা আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা যিটো আমাৰ FYG বিফ'ৰ ইয়েৰ ডিগ্ৰী কোৰ্চ তাৰ পৰা এতিয়ালৈকে দুবছৰ হ'ল আমাৰ এইটো আমাৰ চলি অহা এইটো ছেকেণ্ড ছেমিষ্টাৰ আমাৰ আৰম্ভ হৈছে। গতিকে ইয়াৰ জৰিয়তে যেতিয়া সমৰ্থ পৰ্টেলটো অন কৰা হয় বা অ'পেন কৰা হয়, এইটো গভৰ্ণমেণ্টে অ'পেন কৰে, ইয়াত আমাৰ কলেজবিলাকৰ হাত নাথাকে। তাত গভৰ্ণমেণ্টে অ'পেন কৰে আৰু এইবাৰৰ এডমিশ্যনৰ কাৰণে 27 মে'ত আমাৰ সমৰ্থ পৰ্টেলটো অ'পেন কৰা হ'ল গভৰ্ণমেণ্টৰ ফালৰ পৰা। আৰু সেই হিচাপে কলেজবিলাকত আমি আমাৰ নিজৰ পৰ্টেলত নিজৰ আমাৰ ৱেবছাইটত আমি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ সিহঁতৰ গ্ৰুপবিলাকত সেই খবৰটো আমি কৰ্তৃপক্ষৰ ফালৰ পৰা দিয়া হয়। আৰু তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই সমৰ্থ পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ নিজৰ যিবিলাক মাৰ্কশ্বিট বা অন্যান্য যি ডকুমেণ্ট সেইখিনি আপলোড কৰে। সেই আপলোডবিলাক আমি কলেজে এটা নিৰ্দিষ্ট সময়লৈকে আমাৰ চোৱা হয়, এটা সময়সীমা বান্ধি দিয়া থাকে, সেই সময়লৈকে আমি চাওঁ। তাৰপিছত আমাৰ গভৰ্ণমেণ্টে দিয়া ডেট মতে আমাৰ 19 জুন তাৰিখে প্ৰথম যিখন আমাৰ মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন পাব্লিছ কৰা হয়। আৰু সেই মেৰিট লিষ্টৰ পিছতেই আমি 20 আৰু 22 জুন 20, 21, 22 এই 3টা জুনত এডমিশ্যন হয়। ছেকেণ্ড যিখন মেৰিট লিষ্ট সেইখন ওলাল আমাৰ ছেকেণ্ড মেৰিট ওলাল 24 আৰু 25 জুন। সেইমতে আমাৰ 26, 27, 28ত আমাৰ ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হয়। তাৰপিছত আমাক আৰু এটা সুবিধা দিয়ে শিক্ষা বিভাগ, অসম চৰকাৰৰ শিক্ষা বিভাগে, সেইটো হ'ল স্পট এডমিশ্যন। সেইটো হ'ল 29, 30 আৰু 1 জুলাই। আচ্ছা, আমাৰ মহাবিদ্যালয়টো আমি যিখন মেৰিট লিষ্ট পাব্লিছ কৰিলোঁ সেইখন আমাৰ পৰ্টেলত দিয়া হ'ল, আমাৰ বাহিৰৰ আমাৰ ন'টিছ বৰ্ডত হেং কৰা হ'ল, আৰু সেইমতে আমাৰ এখন কমিটি গঠন কৰি দিয়া হয়। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আৰু 2-এজন আমাৰ জ্যেষ্ঠ অধ্যাপকক লৈ এখন আমাৰ কমিটি গঠন কৰি দিয়া হয়, এডমিশ্যন কমিটি। তাত ছায়েন্সৰ এজন কোঅৰ্ডিনেটৰ আৰু আৰ্টছৰ এজন কোঅৰ্ডিনেটৰ থাকে, আমাৰ কমাৰ্চৰো এজন থাকে। ইয়াৰ লগতে আমাৰ ছায়েন্সৰ কোঅৰ্ডিনেটৰ হ'ল আমাৰ লগত আছে দেৱব্ৰত দেৱনাথ, আৰু আমাৰ আৰ্টছৰ কোঅৰ্ডিনেটৰ হ'ল আমাৰ লগত আছে ডক্টৰ মফিদুল ইছলাম। তেওঁলোক দুজনৰ আণ্ডাৰত আমি বহুকেইজন কলেজ শিক্ষক তাত জড়িত কৰা হয়, আমাৰ অফিচৰ মানুহ তাত জড়িত কৰা হয়, কম্পিউটাৰ এছিষ্টেণ্ট জড়িত কৰা হয়। গোটেই এটা গ্ৰুপ কৰি, এইটো এটা গ্ৰুপ ৱৰ্ক, এইটো আচলতে অকলশৰে কৰা কাম নহয়, এইটো এটা গোট হিচাপে কৰা হয়। আৰু সেই হিচাপে আপোনালোকৰ নিশ্চয় মনত আছে আমাৰ যেতিয়া প্ৰথম এডমিশ্যন হৈছিল ইয়াত তেতিয়া ভীষণ বৰষুণ সেইকেইটা দিনত। তাৰ মাজতে আমাৰ শিক্ষকসকলে আমি 3টা ৰুম আমাৰ ধৰা হয়, এটা ছায়েন্সৰ কাৰণে, এটা আৰ্টছৰ কাৰণে, এটা কমাৰ্চৰ কাৰণে। কিন্তু গোটেই এডমিশ্যনটোৰ কাৰণে যিটো আমি ফিজ কালেক্ট কৰা, ফিজ নহয়, যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপলোড কৰা হয় তাৰ কাৰণে আমি এটা ৰুম এটা দিয়া হয়। মানে আমাৰ এটা অফিচৰ যিটো 1 নম্বৰ কাৰ্যালয় সেই কাৰ্যালয়টো ঠিক কৰা হয়। তাত আমাৰ 3জন কম্পিউটাৰ সহায়ক আছে, তেওঁলোক হোমেন সিং ৰাজা, পবিত্ৰ শৰ্মা আৰু আমাৰ জ্ঞানজ্যোতি। তেওঁলোক 3জন, জ্ঞানজ্যোতি নাথ আৰু আমাৰ উচ্চবৰ্গৰ সহায়ক ৰঞ্জন নেওগ আছে। এই গোটেইখিনি লগ হৈ পেলাই আমাৰ এডমিশ্যন প্ৰক্ৰিয়াটো আগবাঢ়িছিল। এই এডমিশ্যন প্ৰক্ৰিয়াটো অসম চৰকাৰে প্ৰথমে যেতিয়া আনাউন্স কৰিলে, প্ৰথম দিনা আমাৰ তেওঁলোকৰ বিনামূলীয়া যিটো এডমিশ্যন হৈছিল তাত দিয়া হৈছিল যে এখন ৰেচন কাৰ্ড নাইবা আমাৰ চাৰ্কল অফিচাৰৰ পৰা এখন ইনকাম চাৰ্টিফিকেট, যিসকলৰ 2 লাখৰ তলত ইনকাম তেওঁলোকক ফ্ৰী এডমিশ্যন দিয়া হ'ব। প্ৰথম দিনা আমাৰ আচলতে 650 টকাকৈ এটা মিনিমাম খৰচ আগৰবাৰ লোৱা হোৱাৰ কাৰণে আমাৰ এইবাৰো লোৱা হৈছিল। কিন্তু ৰাতিলৈ যেতিয়া এনাউন্সমেণ্ট দিলে গভৰ্ণমেণ্টে আকৌ যে 650 টকাটো ৰাখিব নোৱাৰিব, সেই হিচাপে আমি 650 টকাটো ল'ৰা ছোৱালীবিলাকক ঘূৰাই দিলোঁ। তাৰ প্ৰক্ৰিয়া আপোনালোকে চালে গম পাব, আজিও চলি আছে এই প্ৰক্ৰিয়া এতিয়াও। গতিকে তেনেকৈ আমি 3টা প্ৰক্ৰিয়া শেষ কৰিলোঁ। প্ৰথম আৰু দ্বিতীয় মেৰিট লিষ্ট আমাৰ শেষ হ'ল। তৃতীয় যিটো দিন মানে 29, 30 আৰু 1 এটা স্পট এডমিশ্যন। এইকেইটা দিনত কি হয়, আমি তাত তেতিয়া মেৰিটৰ কথা নাহে, আমাৰ যদি ছিট খালী থাকে সেই ছিট খালীৰ ওপৰতে নিৰ্ভৰ কৰি আমি ল'ৰা ছোৱালীক এডমিশ্যন লওঁ। গতিকে আমি যোনে প্ৰথম আহে তেনেকেই লওঁ, ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ, যোন আহে সেইমতে আমি লওঁ। সেইমতে ৱেবছাইটত দিয়া হয়, গভৰ্ণমেণ্টে দিয়ে আছে, নিউজ পৰ্টেলসমূহত সংবাদ মাধ্যমক জনোৱাই হৈছে প্ৰত্যেক গভৰ্ণমেণ্টৰ ফালৰ পৰা। তেনেকৈ আমাৰ এডমিশ্যন হৈ গ'ল। আৰু এই এডমিশ্যনৰ সময়ত আপোনালোকে যদি এবাৰমান আহিলেহেঁতেন দেখা পালে হয়, ইয়াত ভাবিব নোৱাৰা ব্যস্ততা আমাৰ মানুহখিনি। শিক্ষকসকলকে কওক, আমাৰ কোঅৰ্ডিনেটৰ 2জনকে কওক, আমাৰ অফিচৰ মানুহ যিকেইজনৰ মই নাম ক'লোঁ সেইকেইজনৰ কথাই কওক। মানে ৰাতি কিজানি 11মান বাজে, যিটো আমাৰ মে' মাহৰ পৰা আৰম্ভ হৈছিল এডমিশ্যন প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটোত আমাৰ কোঅৰ্ডিনেটৰ 2জন হয়তো ৰাতি এবাৰ 10মান বজাতহে তেওঁলোক গৈছে।
ইয়াৰ অধ্যক্ষ মহোদয় আছে, মই নিজেও আছোঁ, আমাৰ দুদিন ভৰালী ছাৰ প্ৰতি মুহূৰ্ততে একদম ওতঃপ্ৰোতভাৱে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে। মই নিজেও 6টামান বজাতেহে ইয়াৰ পৰা যাওঁ, মই মাজে মাজে মানে প্ৰায় মই 6টামান বজালৈকে আছোঁৱেই। গতিকে এইটো সম্পূৰ্ণ এটা বিনামূলীয়া প্ৰক্ৰিয়াত আমাৰ এডমিশ্যনটো হৈ গৈছিল আৰু সেই এডমিশ্যনটো কৰি আমি 1 তাৰিখে আমাৰ সম্পূৰ্ণ কাম কৰা হ'ল আৰু এই পৰ্টেলটো আমাৰ সমৰ্থত আপলোড কৰা হ'ল, সমৰ্থৰ পৰা গভৰ্ণমেণ্টৰ ঘৰলৈ গ'ল আৰু যাৰ কাৰণে যোৱাকালি আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত পাইছে। আমাৰ বৰ্তমান সেই চিটটো আপোনালোকক জনাওঁ, আমাৰ এডমিশ্যন হৈছিল আৰ্টছত 452 আমাৰ, তাৰে আমাৰ ফি ৱেইভাৰ যিখিনি আমাৰ বিনামূলীয়া সেয়া আছিল 421 জন আৰু ছায়েন্সত আমাৰ এডমিশ্যন হৈছিল 241 জন আৰু আমাৰ যিখিনি বিনামূলীয়া এডমিশ্যন সেইখিনি হৈছিল 230 জন। বাকী আমাৰ কেইজনমান আমাৰ মানে আমাৰ পইচা দিয়া এডমিশ্যন আছিলে, তেওঁলোকৰ আমাৰ সেইমতে পইচাটো লোৱা হৈছে পেইড এডমিশ্যন আৰু সেয়াও আমি সমৰ্থৰ জৰিয়তেহে দিয়া হৈছে পইচাটো। আমি অফলাইন ক'তো পইচা লোৱাই নাই আজিলৈকে, কিয়নো যেতিয়া আজি দুদিন আগত এখন DSC মহোদয়ৰ লগত এখন মিটিং হৈছিল, আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ চেন্নাইলৈ গৈছে ডাক্তৰী চেকআপৰ কাৰণে, গতিকে মই ইয়াত থাকিবলগীয়া হৈছে। সেইদিনাখন মিটিংখনত আমি যেতিয়া থিয় হৈ মিটিং জইন কৰিছিলোঁ তেতিয়া আমাক DSC মহোদয়ে সুধিছিলে যে ধিং মহাবিদ্যালয়ে কি কৰিছে। আমি 34টা ষ্টুডেণ্টৰ পইচা আমি 650 টকাকৈ আমি লৈছিলোঁ আৰু প্ৰথম দিনা সেই পইচাটো আমি তেখেতক জনাইছিলোঁ যে সেইটো আমি অফলাইন লোৱা নাই, আমি অনলাইন লৈছোঁ আৰু সেইটো পইচা গভৰ্ণমেণ্টৰ ঘৰলৈ গৈছে। আৰু যোৱা পৰহি দিনাখন আমাক সেই পইচাটো ঘূৰাই দিছে আৰু আমি ইতিমধ্যে আজি আমাৰ প্ৰায় ষ্টুডেণ্টক সেই পইচাটো ঘূৰাই দিয়া হৈছে 650 টকাকৈ। তেওঁলোকে ৰিচিপ্টসমূহ লৈ আহিছে, আমি সেইমতে ভেৰিফাই কৰি পইচাটো ঘূৰাই আছে। কিন্তু চবতকৈ দুখ লগা কথা হ'ল আজি দুদিন হ'ল